মাজনিশালৈকে বন্ধুৰ সৈতে পাৰ্টি কৰিছিল পায়েলে। শেষ নিশা পাৰ্টি কৰি পুৱা ভাড়াঘৰলৈ আহিছিল পায়েল আৰু তাৰ কিছু সময়ৰ পাছতে ভাড়াঘৰত উদ্ধাৰ পায়েলৰ নিথৰ দেহ। নৱবৰ্ষৰ প্ৰথম দিনাই এটা চাঞ্চল্যকৰ ঘটনাই জোকাৰি গ'ল মহানগৰী। পায়েলৰ মৃত্যুৰ কাৰণ বিচাৰি অব্যাহত আৰক্ষীৰ অভিযান। নৱবৰ্ষৰ পহিলা দিনটোতে এটা চাঞ্চল্যকৰ ঘটনাই জোকাৰি গ'ল গুৱাহাটী মহানগৰীক। মহানগৰীৰ মাজমজিয়াত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ। মহানগৰীৰ ৰাজগড়ত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। মৃত্যু হোৱা যুৱতীগৰাকীৰ নাম পায়েল শইকীয়া বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে। ইয়াৰ উপৰিও 31 ডিচেম্বৰৰ নিশা বন্ধুবৰ্গৰ সৈতে লেট নাইট পাৰ্টি কৰিছিল পায়েলে। শেষ নিশা পাৰ্টি কৰি পুৱাৰ ভাগত ৰাজগড়স্থিত ভাড়াঘৰলৈ আহিছিল পায়েল শইকীয়া নামৰ এইগৰাকী যুৱতী। ছাত্ৰীবাৰীত আচল ঘৰ পায়েল শইকীয়াৰ, কিন্তু তাৰ পাছতো বান্ধৱীৰ সৈতে ৰাজগড়ত ভাড়াঘৰত বসবাস কৰিছিল যুৱতীগৰাকীয়ে। ভাড়াঘৰত উপস্থিত হোৱা কিছু সময়ৰ পাছতে পুৱা 9 বজাত উদ্ধাৰ হয় পায়েলৰ নিথৰ দেহ। অতি কম সময়ৰ ভিতৰতে সংঘটিত হোৱা এই ঘটনাই সকলোৰে মনত বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে। ৰহস্যজনকভাৱে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে সমগ্ৰ অঞ্চলজুৰি এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পুৱাৰ ভাগত ভাড়াঘৰলৈ অহা পায়েলৰ পিছ মুহূৰ্ততে কিদৰে উদ্ধাৰ হ'ল মৃতদেহ? এয়া হত্যা নে আত্মহত্যা সেয়া বৰ্তমানো আছে ৰহস্যৰ আৱৰ্তত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে বৰ্তমান তদন্ত প্ৰক্ৰিয়া। নিউজ ডেস্ক ৰিপৰ্ট, কাৰেণ্ট আছাম।